শিক্ষাৰ্থীসকল আজি আমি অন্তৰালৰ বিষয়ে পঢ়ো আমি পাইছিলো চাৰি ধৰণৰ অন্তৰাল পাইছিলো আমাৰ আছিল মুক্ত অন্তৰাল বন্ধ অন্তৰাল মুক্ত বন্ধ অন্তৰাল আৰু বন্ধ মুক্ত অন্তৰাল এতিয়া আমি সোৱা সংজ্ঞাবোৰ তোমালোকক মই অলপ মনত পেলাই দিছো প্ৰথমতে আমি পঢ়ো মুক্ত অন্তৰাল প্ৰতিশব্দ হল ওপেন ইন্টাৰভেল এতিয়া সোৱা মুক্ত অন্তৰাল মানে আমি যদি দুটা বাস্তৱ সংখ্যা ধৰো বাস্তৱ সংখ্যা দুটাৰ মাজত থকা আটাইবোৰ বাস্তৱ সংখ্যাৰে আমাৰ মুক্ত অন্তৰালটো গঠন হয় তাৰ মানে তোমালোকে যদি ইয়াতে দুটা ধৰা বাস্তৱ সংখ্যা লৈছা a আৰু b দুটা বাস্তৱ সংখ্যা হা এটা ইয়াতে তোমালোকে a দি এনেকৈ লৈছা যাতে a less than b হল তাৰমানে a less than b মানে কি এই সংখ্যা ৰেখাত a টো b বাওঁফালে থাকে এতিয়া তোমালোকে মুক্ত অন্তৰালটো বুজাবলৈ আমি এইটো সিম্বল ব্যৱহাৰ কৰো প্ৰথম বন্ধনী নাইবা আমি কেতিয়াবা এই যে তৃতীয় বন্ধনীটো এনেকৈ উল্টাকৈ লিখো এইটো হৈছে তোমালোকৰ মুক্ত অন্তৰালৰ সিম্বল এতিয়া ইয়াতে কোনবোৰ মৌল থাকে মুক্ত অন্তৰাল a b কি থাকে x such that কেনেকুৱা x টো এটা বাস্তৱ সংখ্যা বিধি পদ্ধতিৰে লিখিব পাৰিম অবভিয়াছলি আমি তালিকা পদ্ধতিৰে নোৱাৰো কাৰণ তোমালোকে বাস্তৱ সংখ্যাৰ তালিকা পদ্ধতিৰে গণনা কৰিব নোৱাৰা গতিকে আমি অন্তৰালটোকো তালিকা পদ্ধতিৰে কৰিব নোৱাৰো গতিকে x এটা বাস্তৱ সংখ্যা কেনেকুৱা মৌলবোৰ থাকে a less than x less than b তাৰ মানে a আৰু b ৰ মাজত থকা আটাইবোৰ বাস্তৱ সংখ্যাৰ যিটো সংগতি সেইটো হৈছে তোমালোকৰ মুক্ত অন্তৰাল ঠিক আছে মই ইয়াতে সংখ্যা ৰেখাৰ সহায়ত আঁকিব পাৰো এনেকৈ আঁকিম এডাল ধৰা তোমালোকৰ সংখ্যা ৰেখাডালত মই মাত্ৰ দুটা বিন্দু বহাম যিটো আমাক প্ৰান্তবিন্দুকেইটা বহাম প্ৰান্তবিন্দু ক'ব নোৱাৰো এই যিটো অন্তৰালৰ বিন্দু কেইটা আছে আমি সেইকেইটা লিখিলো ইয়াতে মই জানো a less than b গতিকে আমি a টো এফালে ললো b টো এফালে ললো এতিয়া সংখ্যা ৰেখাত a b মাজত থকা এইবোৰ ইয়াৰ মাজত থকা যিকোনো বিন্দু বুজাবৰ কাৰণে আমি কি কৰিম মুক্ত অন্তৰাল ব্যৱহাৰ কৰিম আৰু ইয়াতে যে a আৰু b টো কিন্তু নাথাকে বুজাবলৈ আমি এনেকৈ ৰাউণ্ড কৰি দিওঁ কিন্তু ৰাউণ্ডটো খালী কৰি ৰাখিবা তাৰ মানে কি a আৰু b ৰ মাজত থকা আটাইবোৰ বাস্তৱ সংখ্যাৰ সংগতিটো হৈছে তোমালোকৰ মুক্ত অন্তৰাল ঠিক আছে মই লিখি দিছো a আৰু b ৰ মাজত থকা আটাইবোৰ বাস্তৱ সংখ্যাৰে গঠিত সংগতিটো হৈছে মুক্ত অন্তৰাল এতিয়া তোমালোকে মন কৰা এই যে মুক্ত অন্তৰালটো পালো এই মুক্ত অন্তৰালটোক মই বিধি পদ্ধতিৰে এনেকৈ লিখিব পাৰো ইয়াতে মন কৰা মই লেছ দেন চিম্বলটো দিছো তাৰমানে a ঠিক ওচৰলৈ গৈছে কিন্তু a টো কণ্টেইন কৰা নাই এইটো সোমাই থকা নাই ঠিক তেনেকৈ b ৰো একদম ওচৰলৈ গৈছে কিন্তু b টো নাই এতিয়া যদি মই এটা উদাহৰণ এটা লৈ মই তোমালোকক দেখাই দিছো ইয়াতে ধৰা তোমালোকে এটা অন্তৰালৰ মই উদাহৰণ এটা লৈছো এটা লিখি পাইছো ইয়াতে মই 1 আৰু 2 এইটো অন্তৰাল লৈ ধৰা 1 2 1 2 মোক কি বুজাইছে ইয়াৰ মাজত থকা x such that x belongs to r x টো বাস্তৱ সংখ্যা তেনেকুৱা বাস্তৱ সংখ্যা 1 less than x less than 2 তাৰ মানে 1 আৰু 2 ৰ মাজত থকা আটাইবোৰ বাস্তৱ সংখ্যাৰে গঠিত সংগতিটো হৈছে তোমালোকৰ মুক্ত অন্তৰাল এই 1 আৰু 2 ৰ মাজত থকা 1 আৰু 2 ৰ মাজত থকা বুলি কোৱাৰ লগে লগে মই 1 টো সোমোৱা নাই কিন্তু 1 ৰ একদম ওচৰলৈ আহিছা ধৰা 1.1 তাতকৈ ওচৰলৈ আহিব পাৰিবা 1.01 আৰু ওচৰলৈ আহিব পাৰিবা 1.00001 কিন্তু 1 নহয় 1তকৈ একদম ওচৰত তাৰমানে যিমান পাৰি ওচৰলৈ আহিছো কিন্তু 1 টো হৈ যোৱা নাই ঠিক তেনেকৈ আমি 2 লৈকে যাব পাৰো 2 টাচ কৰা নাই তাৰমানে 1.9999 ধৰা বহুত 9 আছে
কিন্তু তথাপিতো কি 2 নহয় গতিকে তেনেকুৱা ধৰণৰ যিবোৰ বিন্দু আছে বা পইণ্ট সংখ্যা আছে সেইবোৰ সংখ্যাৰে আমাৰ মুক্ত অন্তৰাল 1 2 টো গঠিত হৈছে হল এবাৰ আমাক লাগিব বন্ধ অন্তৰাল বন্ধ অন্তৰালৰ প্ৰতিশব্দ হৈছে ক্লোজড ইন্টাৰভেল এই ক্ষেত্ৰতো মই দুটা বাস্তৱ সংখ্যা a আৰু b ললো বাস্তৱ সংখ্যা আৰু ইয়াতে a less than b এটা বন্ধ অন্তৰাল বুজাবৰ কাৰণে মই ইয়াত স্কয়াৰ ব্ৰেকেটটো ইউজ কৰিম ব্ৰেকেটটো কি থাৰ্ড ব্ৰেকেটটো ব্যৱহাৰ কৰিবা ইয়াতে কেনেকুৱা মৌলবোৰ থাকে a b এই বন্ধ অন্তৰালত কেনেকুৱা x বোৰ থাকে x ৰিয়েল নম্বৰ কিন্তু ইয়াতে এটা পাৰ্থক্য আছে আগৰটোৰ লগত যে ইয়াতে a আৰু b মাজত থকা মৌলবোৰ থাকিবই তাৰ লগতে a আৰু b নিজেও সোমাই থাকিব সেইকাৰণে এই সিম্বলটো হৈ গ'ল লেছ দেন ইকুৱেল টু তাৰমানে a আৰু b লৈ তাৰ মাজত থকা আটাইবোৰ বাস্তৱ সংখ্যাৰ সংগতিটো হৈছে তোমালোকৰ বন্ধ অন্তৰাল এতিয়া a আৰু b এনেকা আঁকিলা এইবাৰ তুমি কিন্তু এই যে বৃত্তটো কৰিছিলা ইয়াক ডাৰ্কেন কৰি দিব লাগিব ক'লা কৰি দিবা তাৰমানে মই ইয়াৰ পৰা কি বুজি পালো a আৰু b লৈ তাৰ মাজত থকা আটাইবোৰ বাস্তৱ সংখ্যা গতিকে মই তেনে বন্ধ অন্তৰাল কাকৈ বুজি পালো আৰু তোমালোকে মনত ৰাখিবলগীয়া কথা এইটো যে মুক্ত অন্তৰালৰ ক্ষেত্ৰত ষ্ট্ৰিক্টলি লেছ দেন চিম্বল ইউজ কৰোঁ সৰুৰ পৰা ডাঙৰলৈ যাবা কিন্তু সদায় আৰু বন্ধ অন্তৰালৰ ক্ষেত্ৰত তুমি লেছ দেন ইকুৱেল টু চিম্বলটো ব্যৱহাৰ কৰিব পাৰিবা হ'ল ইয়াৰ পিছত আমাৰ আহিলে নেক্সট এইটা জানিলে তোমালোকৰ মেইনলি হৈ গ'ল তাৰপিছত আমাৰ আহিলে বন্ধ মুক্ত অন্তৰাল তাৰমানে ক্লোজড অপেন ইণ্টাৰভেল মানে ইয়াতেও তোমালোকৰ কেনেকুৱা ধৰণৰ হৈছে বন্ধ মুক্ত বন্ধৰ কাৰণে মই স্কয়াৰ ব্ৰেকেট ব্যৱহাৰ কৰোঁ আৰু মুক্তৰ কাৰণে মই কি ব্ৰেকেট ব্যৱহাৰ কৰোঁ প্ৰথম বন্ধনী ইয়াতে তৃতীয় বন্ধনী এবাৰ বন্ধ মুক্ত বুলি কোৱাৰ লগে লগে মই বুজি পালোঁ x সকলোবোৰ বাস্তৱ সংখ্যা য'ত এইটো সোমাই আছে কিন্তু বিটো সোমাই থকা নাই বিটো মুক্ত সেইকাৰণে ইয়াতে চিম্বলটো হৈ গ'ল ষ্ট্ৰিক্টলি লেছ দেন কিন্তু ইয়াতে বন্ধ গতিকে ইয়াতে হৈ গ'ল চিম্বলটো লেছ দেন ইকুৱেল টু হ'ল এইবাৰ চিত্ৰটো আঁকোতেও আমাৰ কি হ'ব এই যে বিটো যিটো কৰিছিলোঁ এনেকৈতো আঁকিছে বিটো কিন্তু খোলা থাকিব এনেকৈ অ'পেন আৰু এইটো হ'ব তোমালোকৰ ক্ল'জড তাৰমানে ইয়াতে কি হ'ব এক লৈ অকল এক ধৰিছা অন্তৰালটোৰ ভিতৰত এক সোমাই আছে এক লৈ তা a আৰু b মাজত থকা আটাইবোৰ বাস্তৱ সংখ্যাৰ সংগতি হৈছে তোমালোকৰ বন্ধ মুক্ত অন্তৰাল হ'ল এটা বন্ধ মুক্ত অন্তৰালৰ পিছত আমাক লাগিব মুক্ত বন্ধ অন্তৰাল তাৰমানে এইটো কোনটাই দিম প্ৰথমতে কৈছোঁ মই মুক্ত তাৰপিছত কৈছোঁ মই বন্ধ মুক্ত বন্ধ অন্তৰাল তাৰমানে এইবাৰ কি হ'ব তোমাৰ এইটো মুক্ত হৈ আছে তাৰমানে এইটো অ'পেন এণ্ড দিছ ইজ ক্ল'জড এইটো তেনেহ'লে তোমালোকৰ ইয়াৰ ভিতৰত সোমাই থকা নাই কিন্তু বিটো সোমাই আছে গতিকে চিত্ৰটো মোৰ সলনি হৈ যাব চিত্ৰটো মোৰ এবাৰ কেনেকুৱা হ'ব ইয়াতে এইটো খালী হৈ আছে কিন্তু বিটো সোমাই আছে এইটো হৈছে তোমালোকৰ মুক্ত বন্ধ অন্তৰালৰ সংখ্যা ৰেখাত বহাল গতিকে তোমালোকৰ অন্তৰাল দুটা ক্লিয়াৰ হ'ল অকল মুক্ত আৰু বন্ধটো বুজি পালে বাকী দুটা সহজ মুক্ত অন্তৰালত কি হয় তোমালোকৰ যিটো সংখ্যাৰ পৰা আৰম্ভ কৰা সেইটোৰ ঠিক ওচৰৰ পৰা আকৌ শেষৰটো ইনক্লুড নকৰে এক্সক্লুডিং আৰু কিন্তু বন্ধ অন্তৰালত সেই দুটাক লৈ দুটা পইণ্টৰ পৰা তুমি ইণ্টাৰভেলটো লিখিছা সেই দুটাক লৈ তোমালোকে কি কৰিব লাগিব সংখ্যা আটাইবোৰ বাস্তৱ সংখ্যা ল'ব লাগিব এতিয়া মই তেনেকৈতো অলৰেডি কৈছোঁ এই উদাহৰণ দুটা মই তথাপি তোমালোকক মই লিখি দিছোঁ চোৱাচোন আমি কি ধৰণে লিখিব পাৰোঁ তাৰমানে কেতিয়াবা আমাৰ কি হয় সংখ্যাটো আমাক এনেকুৱা ধৰণে দিয়া থাকে ধৰা এইটো দিয়া আছে 3 5 চিম্বলটো দিয়া আছে এইটো তোমালোকক ক'লে যে তোমালোকে কি কৰা সংহতি বা সংহতি হিচাপে প্ৰকাশ কৰা তালিকা বা তালিকাটো নোৱাৰি বিধি পদ্ধতিৰে লিখা তেতিয়া মই কি লিখিব লাগিব x such that x belongs to r কমা এইটো বন্ধ তাৰমানে সোমাই আছে 3 less than equal to x less than equal to 5 আৰু কাৰ্লি ব্ৰেকেটটো ক্লোজ কৰা less than equal to কৰি এইবাৰ ধৰা তোমালোকক এনেকৈ এটা দিলে -5 -3 -5 টো সৰু
-5 পৰা -2 লৈ আহিলো গতিকে কি হ'ল তেনেহ'লে এবাৰ অন্তৰালটো খোলা অন্তৰাল x আছে x belongs to r আৰু -5 less than x less than -2 সেইকাৰণে আমাৰ strictly less than চিম্বলটো আহিল কেতিয়াবা এইটো দিয়া থাকে এইটো লিখিব দিয়ে কেতিয়াবা এইটো দিয়া থাকে এইটো দিয়া থাকে এইটো এবাৰ মই উল্টাকে লিখি দেখাইছো চোৱাচোন তোমালোকৰ ধৰা আছে x belongs to r such that 2 less than equal to x less than 1 2 less than equal to x less than 5 এইটো লিখা তেতিয়া মই অন্তৰাল প্ৰকাশ কৰি কেনেকৈ লিখিম 2 less than equal to আছে তাৰমানে ইয়াতে হ'ল ক্লোজ ইণ্টাৰভেল 2 সদায় সৰুৰ পৰা ডাঙৰলৈ আৰু 5 টো হৈছে তোমালোকৰ ওপেন এইবাৰ যদি তোমালোকৰ এনেকৈ থাকে ধৰা x belongs to r such that 0 less than x less than equal to 7 তেতিয়া তোমালোকৰ কেনেকৈ লিখিবা অন্তৰালত এবাৰ 0 টো ওপেন আৰু 7 টো হৈছে ক্লোজ বন্ধনীকেইটা কিন্তু বি কেয়াৰফুল বন্ধনীকেইটা দিওঁতে তোমালোকে সাৱধান হ'ব লাগিব গতিকে নিশ্চয় তোমালোকে ধৰিব পাৰিছা হয়নে এতিয়া তোমালোকে আৰু কেইটামান কথা মনত ৰাখিবলগীয়া কথা আছিলে এটা হৈ গ'ল নিশ্চয় তোমালোকে লিখি ল'বা হা অ'কে এতিয়া তোমালোকে চোৱা মই আগৰ কেইটামান কথা তোমালোকক কৈ আছোঁ তোমালোকক অলৰেডি মই কৈছিলোঁ যে 5 is not equal to 5 এটা এটা ইম্পৰ্টেণ্ট কিন্তু মন কৰিবা যদি 5 is not equal to 0 5 মানে কিন্তু শূন্য নহয় এটা 5 কি বুজাইছে নাল সেট অৰ্থাৎ তোমালোকৰ খালী সংহতি বুজাইছে য'ত তোমাৰ শূন্য এটা হৈছে সংখ্যা আকৌ এটা কথা মন কৰা এই শূন্যটো আৰু এই শূন্যটো এইটো সমান নহয় দেই এই শূন্যটো আৰু এইটো শূন্যও সমান নহয় ইয়াতে শূন্যটোৱে কি বুজাইছে এটা সংখ্যা বুজাইছে কিন্তু ইয়াতে শূন্যটোৱে এটা মৌল বুজাইছে সংহতিৰ ভিতৰত থকা এটা মৌল বুজাইছে হ'ব ঠিক তেনেকৈ কেতিয়াবা আমাৰ সত্য অসত্য বা শুদ্ধ অশুদ্ধ তেনেকুৱা প্ৰশ্ন কিছুমান আহে ধৰা 1 এইটো 1 এনেকৈ আছে 2 এনেকুৱা ধৰণৰ চিম্বল আছে আৰু তোমালোকক কেতিয়াবা প্ৰশ্নটো মানে ধৰা এইটো এই এটা সংহতি য'ত এইখিনি মৌল আছে হয় তোমালোকক কেতিয়াবা সোধে প্ৰশ্নটোত 1 belongs to a 1 to 8 আছে নে নাই 1 to 8 আছে গতিকে আমাৰ উত্তৰটো হ'ব এইটো আছে সত্য যদি মোক সোধে এইটো 2 to 8 আছে নে নাই এনেকৈ যদি কয় 2 belongs to 8 কাৰ্লি ব্ৰেকেট 2 টো তুমি ইয়াতে সুখৰিৰে দেখা পাইছা যদি 2 আছে নেকি নাই গতিকে এইটো হয় অসত্য কিন্তু তোমালোকক যদি কয় উইদিন কাৰ্লি ব্ৰেকেট 1 এইটো আছে নে নাই এইটো আছে আৰু মই দেখিছোঁ নহয় এইবাৰ তোমালোকে এনেকুৱা ধৰণৰ কথাবোৰৰ কথা দি অকণমান মন দিবা কিন্তু তোমালোকৰ আকৌ 2 আছে কিন্তু 2 belongs to কাৰণ ইয়াতে তুমি কি মন কৰিছা এই সংহতিটো এই তিনিটা মৌল আছে মৌলকেইটা কি 1 belongs to a curly bracket 1 belongs to a and 2 belongs to a এইটো কাৰেক্ট 2 belongs to a হয় কিন্তু তোমালোকৰ দেখিছা যে curly bracket 2 কি হয় does not belongs to a এইটো সত্য প্ৰতি এইটোহে হ'ব তোমালোকক যদি এনেকৈ কয় curly bracket 2 does not belongs to a তেতিয়া এইটো কিন্তু সত্য বুজি পালা গতিকে আমি এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান কথা মন কৰিবলগীয়া এতিয়া আৰু ঠিক আছে এইখিনি গ'ল ইয়াৰ পিছত মই আৰু দুই ধৰণৰ সংহতিৰ কথা প্ৰথমতে আলোচনা কৰি লওঁ সেইটো হৈছে তোমালোকৰ সসীম সংহতি আৰু অসীম সংহতি সসীম সংহতি আৰু অসীম সংহতি প্ৰতিশব্দ হ'ল সসীম মানে ফাইনাইট ছেট ফাইনাইট আৰু অসীমৰ প্ৰতিশব্দ হৈছে ইনফাইনাইট ফাইনাইট এণ্ড ইনফাইনাইট ছেট এতিয়া সসীম মানে কি তোমালোকে গণনা কৰি সম্পূৰ্ণ কৰিব পাৰিবা বা সীমিত সংখ্যক মৌলতে গতিকে সসীম সংহতিক কাক বোলে আমি কেনেকৈ কওঁ সসীম সংখ্যক মৌল থকা সংহতিটো সসীম সংহতি বোলে হ'ব গতিকে আমি এনেকৈ লিখিলোঁ সসীম সংখ্যক মৌল থকা সংহতিটো মৌল থকা সংহতি সসীম সংহতি বোলে এতিয়া তোমালোকে বিভিন্ন ধৰণৰ উদাহৰণ আমি দিব পাৰোঁ ফৰ এক্সাম্পল তোমালোকক যদি মই এনেকৈ ক'লোঁ এটা কাৰ্লি ব্ৰেকেটৰ ভিতৰত 1 2 3 লিখিলোঁ এইটো সসীম সংখ্যক মৌল আছে নে নাই আছে সীমিত সংখ্যক গন্তি কৰি শেষ কৰি দিছোঁ গণনা কৰি সম্পূৰ্ণ কৰিব পাৰিছোঁ বা সীমিত সংখ্যক মৌল আছে গতিকে এইটো হৈছে তোমালোকৰ এটা সসীম সংখ্যক সসীম সংহতিৰ উদাহৰণ ঠিক তেনেকৈ যদি মই কওঁ ধৰা এটা উদাহৰণ দিলোঁ মই তোমালোকক বিধি পদ্ধতিৰে কৈছোঁ x
belongs to n such that 2 less than x less than 100. তাৰমানে ইয়াতে পৰা মই কি বুজিছো 2 আৰু 1ৰ মাজত থকা আটাইবোৰ স্বাভাৱিক সংখ্যা 2 আৰু 1ৰ মাজত কিমান সংখ্যা আছে বহুত হ'ব পাৰে 3 4 5 6 এনেকৈ গৈ গৈ 99 লৈকে গ'লো বহুত সংখ্যা হ'ব পাৰে সংখ্যাটো ডাঙৰ হ'ব পাৰে তেনেকুৱা কথা নাই কিন্তু কি সীমিত সংখ্যক মূল্য আছে গতিকে এইটো হৈছে তোমালোকৰ এটা সসীম সংহতিৰ উদাহৰণ এনেকুৱা ধৰণৰ তোমালোকৰ বহুত উদাহৰণ তোমালোকে নিজে ল'ব পাৰিবা এটা অসীম সংহতি কাক কয় মানে অসীম সংখ্যক যিবোৰ নহয় অৰ্থাৎ অসীম গণনা কৰি সীমিত নহয় গতিকে অসীম সংখ্যক মৌল থকা সংহতি কি বুলি কয় অসীম সংহতি বুলি কয় এটা মই অসীম সংহতি বুলি কোৱাৰ লগে লগে মোৰ কি হ'ব লাগিব মৌলৰ সংখ্যা সীমিত হ'ব নোৱাৰে গতিকে এনেকৈ লিখিব পাৰা দেই সীমিত সংখ্যক মৌল থকা সংহতি সসীম সংহতি বোলে আৰু সীমিত সংখ্যক মৌল নথকা সংহতিক অসীম সংহতি বোলে গতিকে এনেকৈ যদি মই 1 2 3 4 দি ডট ডট কৰি শেষ কৰি থৈ দিওঁ এইটো তোমালোকৰ এটা অসীম সংহতি কাৰণ এই গণনা কৰি শেষ কৰিব পৰা নাই বা এইটোৱে হৈছে তোমালোকৰ অন্য একো নহয় স্বাভাৱিক সংখ্যা হ'ল ঠিক তেনেকৈ তোমালোকে যদি এনেকৈ লিখা ধৰা তোমালোকৰ বাকী উদাহৰণ মই কৈছোঁ এই যে যিবোৰ সংখ্যা প্ৰণালী পাইছিলা W Z Q R Q to the power C বা যিকোনো ইণ্টাৰভেল ধৰা 1 2 এই 1 2 বা ক্লোজ ইণ্টাৰভেল 1 2 এই প্ৰত্যেকটাই হৈছে তোমালোকৰ অসীম সংহতিৰ উদাহৰণ এতিয়া মই যদি তোমালোকক কওঁ ইংৰাজী বৰ্ণমালাৰ বৰ্ণনা কৰি ক'ব পাৰোঁ ইংৰাজী বৰ্ণমালাৰ তোমালোকৰ স্বৰবৰ্ণৰ সংহতি এতিয়া সেইটো সসীম হ'ব নে অসীম হ'ব স্বৰবৰ্ণ সীমিত সংখ্যক আছে গতিকে সেইটো হ'ল সসীম সংহতি বা অসমীয়া বৰ্ণমালাৰ তোমালোকৰ আখৰবোৰ বুলি যদি কওঁ তেনেহ'লে সেইটো হ'ব তোমালোকৰ সসীম সংহতি হয়নে এতিয়া এটা বিন্দুৰ মাজেৰে যোৱা যদি মই লাইনছ সৰল ৰেখাৰ কথা কওঁ কিমান যাব পাৰে বাৰু সৰল ৰেখা এটা বিন্দুৰ মাজেৰে অসংখ্য সৰল ৰেখা যাব পাৰে গতিকে সেইটো হৈছে তোমালোকৰ অসীম সংহতিৰ উদাহৰণ বা তোমালোকৰ এইখন প্লেন সমতল এই সমতলখনত কিমান বিন্দু আছে অসংখ্য বিন্দু আছে গতিকে সেইটো হৈছে তোমালোকৰ অসীম সংহতিৰ উদাহৰণ গতিকে আমি এনেকৈ অসীম আৰু সসীম সংহতিৰ উদাহৰণবোৰ পাব পাৰোঁ তাৰপিছত তোমালোকৰ এটা মন কৰিবলগীয়া কথা সেইটো হৈছে তোমালোকৰ সসীম সংহতিৰ মৌলৰ সংখ্যা মৌলৰ সংখ্যাটো আমি কেনেকৈ বুজাওঁ সসীম সংহতিৰ কথা আমি ডিছকাছ কৰি অসীমটো আমাক বৰ্তমান নালাগে সসীম সংহতিৰ মৌলৰ সংখ্যা এতিয়া সসীম সংহতিৰ মৌলৰ সংখ্যা মানে কি ধৰা হ'ল তোমালোকক এটা সংহতি দিয়া আছে A ধৰা এনেকৈ দিয়া আছে 1 2 3 4 5 এতিয়া মোক ক'লে সসীম সংহতিটো মৌলৰ সংখ্যা কিমান ইয়াক আমি চিম্বলিকেলি বুজাওঁ ইয়াতে A আছে নহয় NA অৰ্থাৎ নাম্বাৰ অফ এলিমেণ্টছ অফ A থকা মৌলৰ সংখ্যা এইখিনি যে লিখিলোঁ এইটো কি বুজাইছে A থকা মৌলৰ সংখ্যা কেইটা মৌল আছে তাৰমানে বা কেতিয়াবা আমি ইয়াক এনেকৈ বুজাওঁ এইটো দুটা ভাৰ্টিকেল লাইনৰ ভিতৰত নিউমেৰিকেল ভেলু তাৰমানে কেইটা মৌল আছে এইটো দি বুজাব পাৰোঁ বা এইটো দি বুজাব পাৰোঁ এতিয়া উত্তৰটো তাৰমানে কিমান যদি মই উত্তৰটো লিখোঁ কণ্টিনিউৱাছ কেইটা আছে 1 2 3 4 5টা বা তোমালোকে এনেকৈও লিখিব পাৰা NA = 5 তোমালোকে ভাষাৰে লিখিব নালাগে আৰু 8 থকা মৌলৰ সংখ্যা 5টা বা এনেকৈ লিখাৰ দুইটা এইটোৱে বুজাইছে 8 থকা মৌলৰ সংখ্যা 5টা হ'ল এতিয়া তোমালোকৰ যদি ধৰা হয় মই সংহতিটো 5 বুলি ক'লোঁ এতিয়া 5 কেইটা মৌল আছে 5 মানে কি বুজাইছা ইয়াতে এইটোৱে বুজাইছে তোমালোকৰ ৰিক্ত সংহতি খালী সংহতি হয়নে গতিকে ইয়াত কেইটা মৌল আছে নাম্বাৰ অফ এলিমেণ্টছ অফ 5 অৰ্থাৎ 5 থকা মৌলৰ সংখ্যা 5 মৌল আছে জানো নাই গতিকে 5 থকা মৌলৰ সংখ্যা হৈছে 0 কিন্তু তোমালোকক যদি এনেকৈ কয় এইটো এটা সংহতি বুলি ক'লে 5 এইটো ধৰা B ৰে বুজাইছে এইটো নাম্বাৰ অফ এলিমেণ্ট অফ B কেইটা হ'ব B কেইটা মৌল আছে এটা মৌল আছে গতিকে নাম্বাৰ অফ এলিমেণ্ট অফ B = 1 গতিকে তোমালোকে অসীম সংহতি মৌলৰ সংখ্যা গণনা কৰিবলৈ পাৰা গণনা কৰি শেষ কৰিব পাৰোঁ হয়নে গতিকে সেইটো কেনেকৈ চিম্বলিকেলি বুজাওঁ NA এইটো চিম্বলটো বুজাওঁ আৰু NA বা এইটো মডুলাছৰ ভিতৰত এইটো লিখোঁ এইটোৱে বুজাই তোমালোকক সংহতিটোত থকা মৌলৰ সংখ্যা হ'ব ঠিক আছে মই আজি এইখিনিতে এৰিছোঁ তোমালোকক থেংক ইউ